মই ওদালগুৰি জিলা দেৱালয় সংঘৰ সভাপতি হিচাপে ওদালগুৰি জিলাৰ যিখিনি পুৰণি মঠ মন্দিৰ আছে তেওঁলোকক আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ। প্ৰকৃততে আমি এখন ওদালগুৰি জিলাৰ ঐতিহাসিক গোটাই মঠ মন্দিৰ লগ কৰি এখন আমি কিতাপ প্ৰস্তুত কৰাৰ কাৰণে গৈ আছোঁ, যিখন আমাৰ ভৱিষ্যতৰ কাৰণে বুৰঞ্জী হ'ব। যিখন বুৰঞ্জীয়ে ভৱিষ্যতৰ কাৰণে এই দেৱালয়সমূহক চৰকাৰে বা হেৰি কৰি সহযোগ কৰিব। কিন্তু বৰ্তমান এই বহুত দেৱালয় মঠ মন্দিৰ পুৰণি ওদালগুৰি জিলাত আছে যদিও বহুত মন্দিৰ ওলাই অহা নাই। আমি ওদালগুৰি জিলা দেৱালয় সংঘই কম দিনৰ ভিতৰত যিখন বুৰঞ্জী হ'ব, আমি যিসকল তাৰ মন্দিৰ এতিয়াও ওলাই অহা নাই তেওঁলোকক আমি ৰখি থাকিব নোৱাৰোঁ, কম দিনৰ ভিতৰত প্ৰস্তুত হ'ব। কিন্তু ভৱিষ্যতত যিসকল ওলাই অহা নাই তেওঁলোক কিন্তু ইয়াৰ পৰা বঞ্চিত হ'ব। আৰু এই বঞ্চিত হ'লে আমাক কিন্তু আগৰ যি প্ৰজন্মসকলে আমাক কিন্তু দোষাৰোপ কৰিব, আমাৰ এই কিতাপখনত কিয় আমাৰ নামটো নাই, পুৰণি মঠ মন্দিৰ কিয় নাই, তেতিয়া কিন্তু আমি দুখী হ'ম। গতিকে মই আপোনালোকৰ যোগেদি সকলো ওদালগুৰি জিলা মঠ মন্দিৰ দেৱালয় সংঘ দেৱালয়ৰ যিখিনি পুৰণি মঠ মন্দিৰ দেৱালয় আছে তেওঁলোকক অনুৰোধ জনাম, আপোনালোকে আহি কম দিনৰ ভিতৰত সহযোগ কৰক। আমাক এই ডিচেম্বৰৰ ভিতৰত আমাৰ কাম সমাপন হ'ব। ডিচেম্বৰৰ পিছত এই কিতাপখন প্ৰকাশ হোৱাৰ পিছত আমাক যাতে আপোনালোকে নকয় আমাৰ নামটো কিয় নাই। গতিকে এই চেগতে মই পুনৰ ওদালগুৰি জিলাসমূহ যিখিনি মঠ মন্দিৰ এতিয়া ওলাই অহা নাই তেওঁলোকক আহি আমাৰ লগত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ওদালগুৰি জিলাৰ অষ্টম কাৰ্যনিৰ্বাহক সভা। এই আমাৰ অষ্টম কাৰ্যনিৰ্বাহক সভাৰ আমাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ 2026 চনত আমাৰ সাধাৰণ সভা হ'ব, আমাৰ বাৰ্ষিক সভা হ'ব আৰু তাৰ এখন আমাৰ ওদালগুৰি জিলাৰ পুস্তিকা বা এখন বুৰঞ্জী এখন তৈয়াৰ হ'ব। তাৰ কাৰণে আজি অষ্টম যি কাৰ্যনিৰ্বাহক সভাৰ মূল উদ্দেশ্য আছে। মন কৰিব লাগিব যে ভূটানৰ পাদদেশত ওদালগুৰি জিলা অৱস্থিত আৰু এই ওদালগুৰি এখন ঐতিহাসিক জিলা। এই জিলাত যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে এই ধৰ্মীয় অনুষ্ঠানবিলাকে বহুত পুৰণি ইতিহাস বহন কৰি আছে। গতিকে এই ক্ষেত্ৰত এই ধৰ্মীয় অনুষ্ঠানসমূহ উন্নয়নৰ কাৰণে আৰু ইয়াৰ উৎকৰ্ষ সাধনৰ কাৰণে আৰু ইয়াৰ যি ইতিহাস সেই ইতিহাস জনমানসত প্ৰচাৰ কৰাৰ কাৰণে মই আজি সদৌ অসম দেৱালয় সংঘৰ তৰফৰ পৰা ওদালগুৰি জিলা দেৱালয় সংঘৰ তৰফৰ পৰা BTC প্ৰশাসনৰ মুৰব্বীক শ্ৰদ্ধা সহকাৰে নিবেদন জনাইছোঁ যাতে তেখেতসকলে অতি সোনকালে আমাৰ ওদালগুৰি জিলাৰ ধৰ্মীয় উৎকৰ্ষ সাধনৰ কাৰণে এই ধৰ্মীয় স্থানসমূহ যাতে উন্নয়ন সাধন কৰে, আন্তঃগাঁথনি উন্নয়ন কৰে, লগতে ইয়াৰ লগত জড়িত পৌৰাণিক ইতিহাস সম্বলিত মিউজিয়াম পুথিভঁৰাল বা মিউজিয়ামৰ ব্যৱস্থা কৰে। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আশা কৰোঁ অনাগত বিগত বৰ্ষসমূহত তেখেতসকলৰ পৰা যি সহায় সুবিধা সহযোগ পাইছিলোঁ অনাগত দিনতো আমি পাম সেয়া আশা কৰিছোঁ। আৰু ওদালগুৰি জিলাক অসমৰ ভিতৰত এখন সমৃদ্ধিশালী ঐতিহাসিক জিলা হিচাপে পৰিগণিত কৰাত BTC প্ৰশাসনে যাতে কাম কৰে তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত আমাৰ দাবী উত্থাপন কৰি তেখেতসকলক অনুৰোধ জনাইছোঁ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971 1898।
অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।